পথত মিচিং জাতীয় সংগঠনৰ শ্ৰমদান ডিব্ৰুগড় বগীবিল চাউলকত মিচিং জনগোষ্ঠীয় সংগঠনৰ শ্ৰমদান কাৰ্যসূচী এজাক বৰষুণতে বোকাপানীয়ে বিধ্বস্ত কৰা চাউল খোৱাৰ গুৰুত্বপূৰ্ণ পথ পকীকৰণৰ দাবীত বহুবাৰ অনুৰোধ জনাৰ পাছতো বিধায়ক চক্ৰধৰ গগৈয়ে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাত ক্ষোভিত ৰাইজে শ্ৰমদানেৰে বিধ্বস্ত পথটো মেৰামতি কৰে টাকা মিচিং পৰিণ কেবাং মিচিং মিমাক কেবাং আৰু মিচিং মিমে কেবাঙৰ চাউল খোৱা আঞ্চলিক সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা পথটো শ্ৰমদান কাৰ্যসূচীৰ মাজতে প্ৰতিবাদ সাব্যস্ত কৰে অন্যহাতে অতি শীঘ্ৰে পথটো নিৰ্মাণৰ ব্যৱস্থা নকৰিলে তীব্ৰ আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণৰ হুংকাৰ প্ৰদান কৰিছে আমাৰ এইখিনি চাউল খোৱা বৃহত্তৰ অঞ্চলৰ একমাত্ৰ যাতায়াতৰ পথ এই পথটোৰে ইয়াৰ গাঁৱৰ গঞা ৰাইজেই নগৰ চহৰলৈ বেপাৰ বাণিজ্য ইত্যাদি যাতায়াতৰ ইত্যাদি এইখিনিয়ে আমাৰ একমাত্ৰ পথ সেইকাৰণে এই বিষয়টো আমি বহুত দিনৰ পৰা চৰকাৰৰ পৰা আশা কৰা হৈছিলে কিন্তু আশামতে এইখিনি ৰাস্তা হৈ উঠা নাই সেইকাৰণে আজি ৰাইজৰ অসুবিধা দেখি আমি তিনি সংগঠনে আজি লগ খাই আমি নিজে শ্ৰমদান কৰি মেৰামতিৰ কিছু কাম আগবাঢ়িছোঁ আৰু এই সুযোগতে আমাৰ মাননীয় খোৱাং সমষ্টিৰ বিধায়ক আৰু আমাৰ ডিব্ৰুগড় জিলা সাংসদ মহোদয়ক এই বিষয়টো দৃষ্টিগোচৰ কৰিছে আপোনালোকে এই বিষয়টোত গুৰুত্ব দিব বুলি আমি আশা প্ৰকাশ কৰিছোঁ যিহেতু আমাৰ চন্দন দাই ডাঙৰীয়া গোটেই বিষয়বস্তুটো ক'লেই আমাৰ মিচিং ঔদ্যোগিক অঞ্চলসমূহ বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত যিহেতু গৰাখহনীয়া বানপানী ঠিক সেইদৰে আমাৰ ৰাস্তাটো বিশেষকৈ চাউল খোৱাৰ প্ৰায় 2-3 কিলোমিটাৰ পথ প্ৰায় মানে আজি 75 বছৰ স্বাধীনতাৰ পৰা 75 বছৰ বৰকি গ'ল আজি তাৰিখলৈ কিন্তু এই ৰিং বান্ধটো আজিলৈকে পকীকৰণ হোৱা নাই পকীকৰণ নোহোৱাৰ কাৰণে ইয়াৰ পৰা প্ৰায় 4-5খন গাঁও যাতায়াতৰ কাৰণে বহুত অসুবিধা হয় আৰু তেওঁলোকে বিভিন্ন অফিচ কাছাৰীৰ কাৰণে ডিব্ৰুগড়লৈ যাবলগীয়া হয় তাৰ বাবে বহুত অসুবিধাৰ পৰিলক্ষিত হৈছে গতিকে আমি চৰকাৰখনলৈ আহ্বান জনাইছোঁ লগতে আমাৰ MLA মহোদয়লৈ আহ্বান জনাইছোঁ অতি সোনকালে ব্যৱস্থা এটা গ্ৰহণ কৰক নহ'লে অন্যথা আমি আন্দোলনৰ পথ বাছি ল'বলৈ বাধ্য হ'ম ধন্যবাদ মাননীয় বিধায়ক শ্ৰীযুত চক্ৰধৰ গগৈ ডাঙৰীয়াক পোনপটীয়াকৈ আমি অনুৰোধ জনাইছোঁ আহ্বান জনাইছোঁ যাতে এই বহু বছৰ পুৰণি এই চাউল খোৱা অঞ্চলৰ একমাত্ৰ সুৰক্ষা আৰু সম্বল এই চাউল খোৱা ৰিং বান্ধটি অতি শীঘ্ৰে PMGSY আঁচনিৰ অধীনত আঁচনিভুক্ত কৰি এই ৰাস্তাটো অতি শীঘ্ৰে নিৰ্মাণ কৰি দিয়ক আমাৰ দাবী এই বৃহত্তৰ চাউল খোৱা অঞ্চলৰ যাতায়াত আৰু সুৰক্ষাৰ একমাত্ৰ সম্বল এই চাউল খোৱা ৰিং বান্ধ আমি বহু দিনৰ পৰা দাবী কৰি আহিছোঁ এই চাউল খোৱা ৰিং বান্ধটি শকত মজবুত কৰাৰ লগতে যাতায়াতৰ সুবিধা হোৱাকৈ পকীকৰণ কৰিব লাগে কিন্তু আজি কুপতি হৈ উঠা নাই বহুত দুৰ্ভাগ্যৰ বিষয় আপোনালোকে জানে ব্ৰহ্মপুত্ৰ নৈখন নিচেই ওচৰ চাপি আহিছে আমাৰ এই বাৰিষাত এই চাউল খোৱা বৃহত্তৰ অঞ্চলটিৰ সুৰক্ষাৰ একমাত্ৰ সম্বল এইটো আৰু যাতায়াতৰ একমাত্ৰ সম্বল আমি চৰকাৰ প্ৰশাসনক দাবী জনাই অহাৰ পিছতো এই সঠিকমতে মেৰামতি নকৰাত আমি আজি মিচিং জাতীয় সংগঠন TMPK MMK আৰু TMMKৰ চাউল খোৱা আঞ্চলিক সমিতিৰ নেতৃত্বত নিজে শ্ৰমদান কাৰ্যসূচী হাতত লৈছোঁ আৰু জৰাজীৰ্ণ হৈ থকা যিখিনি অংশ যাতায়াতৰ কাৰণে একেবাৰে অনুপযোগী আৰু এই খৰালি কালতো অকণমান বৰষুণ এজাক বৰষুণতে ৰাস্তাৰ অৱস্থা একেবাৰে বেয়া শোচনীয় হৈ যায় আপোনালোকে দেখিছে গতিকে আমি এই জাতীয় সংগঠন হিচাপে আমাৰ অঞ্চলৰ যিকোনো দায়িত্ব আমাৰ যিকোনো এই বিপদৰ কাৰণে আমি সাজু হৈ থাকোঁ গতিকে মেৰামতি আমি TMPK MMK TMMK চাউল খোৱা আঞ্চলিক নেতৃত্বত আমি শ্ৰমদান কৰি আজি নিজে কৰিছোঁ